নমস্কাৰ কৃষক বন্ধুসকল, বিশ্বনাথ এগ্ৰিফাৰ্ম ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম চাহ গছত লগা লাল পোক অৰ্থাৎ স্পাইডাৰ মাইটছৰ পৰা সংক্ৰমিত হ'লে আপোনালোকে কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পাব। আপোনালোকে যদি চাহ বাগান কৰিছে তেনেহ'লে নিশ্চয় গম পাব যে লাল পোকৰ সংক্ৰমণ কিমান বেছিকৈ হোৱা দেখা যায় চাহ গছত। তাক পৰিত্ৰাণ পাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক কেমিকেল প্ৰতি বছৰে প্ৰয়োগ কৰি আহিছোঁ। আমি এবাৰ প্ৰয়োগ কৰিছিলোঁ যিটো চিনজেণ্টা কোম্পানীৰ আছিলে, তাৰ ডেমনষ্ট্ৰেশ্যন ইতিমধ্যে কৰা হ'ল। 1 ৰাউণ্ড কৰাৰ পিছতে আমি খুব এটা সুফল পালোঁ তাৰ পৰা। সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ আগত এই প্ৰডাক্টটোৰ বিষয়ে অলপ লৈ আহোঁ আৰু আপোনালোকে যাতে ইয়াৰ পৰা ৰেড স্পাইডাৰ মাইটছ বা লাল পোকৰ পৰা পৰিত্ৰাণ পাব পাৰে, তাৰ কাৰণে এই সৰু ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাব যাতে তাত কোম্পানীৰ আমাৰ যিবিলাক ৰিপ্ৰেজেণ্টেটিভ আছে তেওঁলোকে সম্পূৰ্ণ বুজাই দিব, তেওঁলোকে ডেমনষ্ট্ৰেশ্যন কেনেকৈ কৰিছিলে, সকলো এই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকে পাই যাওক। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম সাৰংগ বৰা। মই চিনজেণ্টা ইণ্ডিয়া লিমিটেডত আপোনাৰ কাম কৰি আছোঁ। এইটো পেষ্টিচাইড কোম্পানী হয় আৰু ৱৰ্ল্ডৰ নাম্বাৰ 1 কোম্পানী হয়। এই কোম্পানী মই কৰ্মৰত আজি মোৰ প্ৰায় 15 বছৰ হৈ গ'ল। তো যোৱা আপোনাৰ 2 তাৰিখে মই আপোনাৰ ৰেড স্পাইডাৰ বুলি আপোনাৰ যিটো পোক লাগে, ৰঙা চাহী বা ৰঙা মকৰা বুলি কয়, সেইটো আপোনাৰ খুব আপোনাৰ চাহপাতত লাগে। তো সেই পোকৰ কাৰণে মই এটা মেডিচিন এটা আনিছিলোঁ ইয়াত আপোনাৰ, এইটো নাম হৈ গ'ল প্লেৰিং। তো আৰু এই প্লেৰিংটো মই আপোনাৰ ইয়াত ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ 2 তাৰিখে। তো আজি মই ইয়াত আহিলোঁ আপোনাৰ শ্ব'কেচিং কৰিবৰ কাৰণে। গতিকে এই মেডিচিনৰ বিষয়ে ইমানে কি, এই মেডিচিনটো আপোনাৰ হৈ গ'ল, এতিয়া ৰেড স্পাইডাৰ বহুত ধৰণৰ মেডিচিন আছে, বহুত কোম্পানীৰ মেডিচিন আছে। তো সেইখিনি কিছুমান কোম্পানীৰ মেডিচিন আছে, ধৰক এইটো যেতিয়া ইউজ কৰা হয়, ইউজ কৰাৰ পিছত আপোনাৰ ধৰক পাতটো বহি যায়। তো কৃষকসকলৰ আপোনাৰ বহুত ধৰণৰ অসুবিধা হয়, যিহেতু পাতৰ এতিয়া আপোনাৰ আজি অৱস্থা যিটো বতৰে আপোনাৰ বিহু দেখুৱাই আছে, সেইটো পাতৰ আপোনাৰ প্ৰডাকশ্যনটো বহুত কম হৈ আছে। তো সেইটো কাৰণে আমাৰ কোম্পানীয়ে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে খুব ধুনীয়া উৎকৃষ্ট মানদণ্ডৰ আপোনাৰ কীটনাশক এটা দ্ৰব্য আনিছে, সেইটো নাম হৈছে আপোনাৰ প্লেৰিং। এই প্লেৰিঙৰ বৈশিষ্ট্য হৈ গ'ল কি, আপোনাৰ যিকোনো টেম্পাৰেচাৰত মাৰিব পাৰে, মিনিমাম আপোনাৰ 38 ডিগ্ৰী চেলচিয়াছত মাৰিব পাৰে। আৰু যদি কিবা কাৰণে বতৰ বেয়া হয়, তেতিয়া আপোনাৰ যদি স্প্ৰে কৰে মিনিমাম 2 ঘণ্টামান থাকিলেও ইয়াৰ একশ্যন আপোনাৰ দেখিবলৈ পোৱা যায়। আৰু 2 তাৰিখে ডেমনষ্ট্ৰেশ্যন কৰাৰ পৰা আজি আমি অল অসমৰ আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক দেখুৱাব বিচাৰিছোঁ আপোনাৰ এই প্লেৰিঙৰ আমাৰ এই ৰিজাল্টখিনি দেখিছে। 2 তাৰিখে ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ। নমস্কাৰ, মোৰ শুভ নাম হ'ল পৱন শৰ্মা। তো তেখেতৰ মুখৰ পৰা মই শুনিব বিচাৰিছোঁ কি, এই ডেমনষ্ট্ৰেশ্যন কৰাৰ পিছত আজি ধৰক আপোনাৰ 2 তাৰিখ হ'ল, 2 তাৰিখে ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ, আজি 7 তাৰিখ হ'ল। তো 5 দিনৰ ভিতৰত আপুনি কেনেকুৱা ধৰণৰ দেখা পাইছে ইয়াৰ ৰিজাল্টটো? ৰিজাল্ট খুবেই ভাল পাইছোঁ, কিয় কি ৰেড স্পাইডাৰ বহুত লাগি গৈছিলে। তো 2 তাৰিখে যোনটো আমি ডেমো কৰিলোঁ, আজি 5 দিন হৈ আছে। 5 দিনত আহি চাইছোঁ যে বেমাৰটো নাইকিয়াই হৈ গৈছে। বেমাৰটো নাইকিয়া হৈ গৈছে। আৰু আপোনাৰ ধৰক আগতে ৰেড স্পাইডাৰ মেডিচিন যেতিয়া ব্যৱহাৰ কৰি আছিলে অন্যান্য কোম্পানী, তেতিয়া আপোনাৰ ৰেড স্পাইডাৰ মেডিচিন মৰাৰ পিছত তেতিয়া আপোনাৰ পাতটো বহে, ইমান ৰেছপন্স পোৱা নাই। এতিয়া আপোনাৰ পাতটো বহা নাই। যিখিনি আপোনাৰ ফাৰ্ষ্ট পইণ্ট আছে ধুনীয়াকৈ আপোনাৰ ফুটি উঠিছে আৰু প্ৰডাকশ্যনত কোনো আপোনাৰ হেম্পাৰ পৰা নাই। তো আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ কি, আপুনি এতিয়া অসম ক্ষুদ্ৰ চাহ খেতিয়কসকলক যিখিনি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে, তেখেতসকলক আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব বিচাৰিছে? আৰু যদি এই বেমাৰটো যদি আপোনাৰ বাগানত যদি আক্ৰান্ত হৈ আছে, যোৱা নাই, আপুনি বেলেগ মেডিচিন মাৰি যদি যোৱা নাই, আপুনি এই মেডিচিনটো আপুনি ইউজ কৰিব পাৰে, কিয় কি ইয়াৰ ৰিজাল্টটো আমি খুবেই ভাল পাইছোঁ আৰু আপোনালোকে চাব পাইছেই বাগানত। আপোনালোকে ইতিমধ্যে দেখা পালে যে ৰেড মাইটছৰ সংক্ৰমণ চাহ গছত কেনেকৈ হয় আৰু তাৰ ফলত গোটেই বাগানটো আপোনাৰ নষ্ট হৈ যাব পাৰে। তাৰ কাৰণে এই যিটো প্লাৰিং বুলি প্ৰডাক্ট আছিলে খুবেই ভাল। আমি এইটো প্ৰয়োগ কৰি চাইছোঁ আৰু ইতিমধ্যে ডেমনষ্ট্ৰেশ্যন কৰি আমাক দেখুৱালে। আমাক দেখুৱাইছিলে যে এই ৰেড স্পাইডাৰৰ কাৰণে কেনেকৈ কাম কৰে। খুব ধুনীয়া এটা প্ৰডাক্ট। চিনজেণ্টা ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ আৰু বহুতো কেমিকেল আছে যিবিলাক আমি খেতিত প্ৰয়োগ কৰি আছোঁ। আৰু বিশেষকৈ আমি ধৰক চাহ গছৰ কাৰণে ৰেড মাইটছৰ সংক্ৰমণ বেছি হোৱা দেখা যায় এতিয়া, কিয়নো বাৰিষাৰ ছিজন অহাৰ লগে লগে বিভিন্ন ৰোগৰ লগতে ৰেড মাইটছৰ সংক্ৰমণ হোৱা দেখা যায়। আপুনি যদি ৰেড মাইটছৰ যদি সংক্ৰমিত আপোনাৰ বাগান হৈছে তেনেহ'লে এবাৰ এই প্লাৰিংটো ব্যৱহাৰ কৰি চাওক, ৰিজাল্টটো খুব ভাল পাব। আৰু যদি সংক্ৰমিত গছ তেনেহ'লে আপোনালোকে 2 ৰাউণ্ড যদি স্প্ৰে কৰি দিয়ে আপোনাৰ বাগানৰ পৰা এই
ৰোগটো নাইকিয়া হৈ যাব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনাৰ ঔষধ ব্যৱহাৰ কৰে, যিকোনো ঔষধ তাৰ লগত ষ্টিকাৰ যদি ব্যৱহাৰ কৰে তেনেহ'লে আপুনি তাৰ পৰা আৰু বেছিকৈ সুফল পাব। ইয়াকে দেখুৱাই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টো কেনে লাগিল জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।